আজি দুপৰীয়া যিহেতু গৰম অকণমান টেঙাই খাম। এইফালে আকৌ ডাঙৰ মাছ কেইটামানো আছে, সেইকেইটা ফ্ৰাই কৰি থৈ দিওঁ। খৰিতে ফ্ৰাই কৰিছোঁ দেই জুইত। তাৰপিছতে এইকেইটা ফ্ৰাই কৰি উঠি আৰু এইফালে সৰু সৰু ভিনখিন পিনপিনা মাছ আছে কেইটামান, সেইকেইটা বোলো ভাবিলোঁ আজি টেঙাৰ আঞ্জাকে খাওঁ। ডাঙৰ মাছখিনি বোলো বেলেগ কিবা এটা বনাব লাগিব ন গাইছ। তাৰপিছতে এইফালে খৰিতে ডাঙৰ মাছখিনি বহাই দিলোঁ, দি কিনে সেইখিনি মাছ ফ্ৰাই কৰা হ'লে আকৌ মই এইফালে গেছতো মাছ মানে বহাইছোঁ, সৰু মাছ, আৰু সেইখিনিটো মানে ফ্ৰাই কৰিব লাগিব দেই গাইছ। এইফালে এইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল প্ৰায়ে। লোকেল মাছ যিহেতু অলপ হ'লেও চলি যায়। এইফালে আকৌ আমাক কোমোৰা এটা লাগি আছে দেখিছে, নামি আহিল। ভাবিলোঁ আজি এইটোৱে ৰাতি ফাৰ্ষ্টটো খাব লাগিব, এইটো আনিলোঁ ছিঙি। তাৰপিছতে আকৌ ইফালে আকৌ দুপৰীয়া মানে দেখিছে দুপৰীয়াৰ সাজটো এই সৰু মাছকেইটা ইয়াতে ফ্ৰাই কৰি লৈছিলোঁ। তাৰপিছত ফ্ৰাই কৰা জেগাতে আকৌ তাতে আকৌ আলু দিছোঁ, পিটিকা কৰিলোঁ। আলু দুটা পিটিকা কৰি এনেকৈ টেঙা জোল বুলি খাব বুলি ভাবিলোঁ। এয়া দেখিছে মাছ ফ্ৰাই কৰা হৈ গৈছে। এইফালে আকৌ হালধি নিমখকেইটাও দি দিলোঁ, দি কিনে ভালদৰে আলুখিনি অলপমান ভাজি ল'লোঁ দেই গাইছ। তাৰপিছত এইফালে পিঠাগুড়ি কেইটামান মিক্সাৰতে মাৰি লৈছিলোঁ। তাৰপিছত থেকেৰা টেঙাটো ভিজাই লৈছোঁ। তাৰপিছত টেঙাৰ লগতে একেলগে পিঠাগুড়িখিনি দি কিনে এনেকৈ আঞ্জাখনতে বোলো টেঙাৰ আঞ্জা কৰি খাওঁ বোলো। সৰু মাছকেইটাই বোলো আজি ভাবিলোঁ টেঙাৰে খাই দিওঁ, মানে ভাজি থ'লেও ৰৈ যায় বা ভাজি মানে ইমান খাব ভাল নাপায়। সেইকাৰণে আজি টেঙা জোলকে বনাই দিলোঁ গাইছ। দুপৰীয়াৰ সাজটো এনেকৈ খালোঁ আৰু মানুহ কম, দুপৰীয়াৰ ভাগত বেছি মানুহ নাথাকেই আমাৰ, ৰাতিয়ে যি থাকে আৰু দুপৰীয়াৰ ভাগত ইমান মানুহ নাথাকে। টেঙাৰ আঞ্জা এইখিনি দুটা তিনিটা মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যাব। টেঙাৰ আঞ্জা হ'লে মোৰ আৰু একো নালাগে গাইছ। আপোনালোকে ভাল পানী জনাব দেই গাইছ। এইফালে মাছকেইটাও দি দিলোঁ, ধুনীয়াকৈ চব মানে জোলখন উতলি আছে। আৰু এনেকৈ টেঙাৰ আঞ্জাখন লগত ভাত কেইটামান চাউলৰ ভাত খাব লাগে আৰু ভাল লাগে গাইছ। মইতো বিৰাটেই ভাল পাওঁ গাইছ, আৰু খুবেই ভাল লগা এইবিলাক ৰেচিপি। একেবাৰে চিম্পুল গাইছ। আপোনালোকৰ নিচিনা আপোনালোকে ভাল পায় নে নাপায় এনেকুৱা মানে ৰেচিপি জনাব। আৰু এইফালে দেখিছেনে জোলখন ধুনীয়াকৈ উতলি আছে। এইফালে আকৌ বাপেক জেকে ধুনীয়াকৈ বাহিৰতে ফেন লগাই গান লগাই পূৰা সেই ৰ'দ পূৰা গৰম বহি আছে। মই ইফালে আকৌ বনাই আছোঁ গাইছ। ইফালে আকৌ মানুহকেইটা গা পা ধুৱাই লৈ পেলাই দুপৰীয়া ভাতটো খাইছোঁ। খাই পোৱা নাই, আকৌ পেহী বনাইছে সৰু মাছ, পেহীয়ে অকলে খাব যে ঠাণ্ডা অসুখ হৈ আছে। সেইকাৰণে পেহীয়ে কৈছে মায়ে বনাব বুলি, পেহীয়ে বনাইছে টেষ্টি বনাইছে। ইফালে আকৌ টেঙা জোলখিনি বনাই লৈ ভাতকেইটা খাই লৈছোঁ গাইছ।